আজি মোৰ কাৰণে সঁচাকৈ এটা বিশেষ দিন। যিমানখিনি পাৰিছোঁ কেপচাৰ কৰি ৰাখিছোঁ। আমাৰ বিয়াৰ ডেট ফিক্স হ'বলৈ ওলাইছে। দুয়োখন পৰিয়ালে একলগ হৈ আহি বহি কথা পাতি আমাৰ ডেটটো ফিক্স কৰা হৈছে। এটা বহুত ভাল লগা সময় এইটো। বহুতখিনি সুখ দুখৰ মাজতে ষ্টাৰ্ট হৈ যোৱা এটা ৰিলেশ্যনশ্বিপ আজি ইমানখিনি আগবাঢ়িলেগৈ, সেইখিনি বহুত ভাল লাগিলে। তো আগলৈও যাতে আমাৰ ৰিলেশ্যনটো ভাল হৈ যায় এইটোৱে মানে বিচাৰোঁ আৰু। তো আগলৈকে এইখিনি দেখাই আছোঁ, আপোনালোকে চাই থাকিব। ছোৱালী কেতিয়াবা চিনি পোৱা, তেনেকৈ লগ পালা? কেইবছৰ হ'ল? 9 বছৰ। মামু এইফালে আহা। আহা আহা। এইফালে আহা, আগত আগত আহা, আগত যোৱা, যোৱা আগত যোৱা, এই পিছফালে হ'ব নাপায়, যোৱা। দুইজনকে সুধিছো তোমালোকে লগ পোৱা কেনেকে হ'লা? কোৱা কোনে দিলে প্ৰথমে? কোৱা। সঁচা কথাটো কৈ দিয়া। এনেকৈ ধেমালিৰে মাজেৰে আমাৰ আজি কথাখিনি পতা হ'ল। দুইখন পৰিয়ালে সঁচাকৈ ফূৰ্তি মনেৰে সময়খিনি কটালে, সেইটোৱে ভাল লাগিলে। আৰু লগতে এনেকৈ আমাৰ খোৱাৰ পৰ্বও চলি গ'ল। এটা বিশেষ মানে বুজাব নোৱাৰা দিন। এইটো দিনৰ হ'ব নহ'ব এনেকুৱাৰ মাজেৰেই চলি গৈ আছিলে। তো আজি মানে এইটো ফাইনেলি হ'লগৈ। এটা অফিচিয়েলি নিউ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল আমাৰ। বহুতখিনি সুখ দুখৰ সময় পাৰ কৰি আহিছোঁ। যিমানখিনি তুমি মোক ছাপোৰ্ট কৰিছা বা মই তোমাক ছাপোৰ্ট কৰিছোঁ, সেইখিনি আন বেলেগে কোনেও কৰিব নোৱাৰে। তো এটাই আশা কৰোঁ যে আমাৰ আগৰ যুগ্ম জীৱনটো যেন বহুত ভাল হয়। আৰু সকলো লোকৰ পৰা আশীৰ্বাদ ল'লোঁ যাতে আমাৰ আগৰ যুগ্ম জীৱনটো সুখৰে যাওক, তেনেকৈ সেৱা জনালোঁ। আৰু লগতে সকলোৱে আমাক জোকায়ো আছিলে, জোকোৱাৰ কাৰণে আমাৰ হাঁহি আছিলে পূৰা। তেনেকেই দিনটো পাৰ হ'ল সুখৰে। তো সেইটোৱে বিৰাট ভাল লাগিলে। গোটেই পৰিয়ালৰ মৰম আৰু আশীৰ্বাদ লৈ আজিৰ দিনটোৰ পৰাই আমি ষ্টাৰ্ট কৰিলোঁ এটা নতুন জীৱন বুলিয়ে ক'ব পাৰি। তো ডেটো আমাৰ আজি ফিক্সড হৈ গ'ল। তো আগৰলৈকে ভিডিঅ'বোৰত মই জনাই থাকিম বাৰু কেনেকুৱা কি হয় কি নাই, যদি পাৰোঁ আৰু। এনেকুৱা বনাব পাৰিছোঁ নাজানো, কিন্তু মেমৰি হিচাপত সাঁচি ৰাখিছোঁ। আৰু ঘৰৰ পৰিয়ালে একেলগে এখনমান ফটোৰ মাজেৰে সময়খিনি কেপচাৰ কৰি ৰাখিলোঁ। এইটো চাই কেনেকুৱা লাগিলে কমেণ্টৰ দ্বাৰা জনাব নাপাহৰিব।